নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি আৰম্ভ কৰিম ৰাশি ছিৰিজ 2। আজি আমি আৰম্ভ কৰিম বৃষ ৰাশিৰ বিষয়ে। যিহেতু 2024 বৰ্ষটো ইতিমধ্যে পাৰ হৈ গৈছে আৰু পাৰ হৈ যোৱা সময়টোত কাৰ জীৱনলৈ আহিছে সুখ আৰু কাৰ জীৱনলৈ নামিছে দুখৰ নিজৰা সেয়াটো আমি নাজানো, কিন্তু সংগ্ৰামৰ অন্য এটা নামেই জীৱন, নহয় জানো? গতিকে আমি পাৰ হৈ যোৱা সময়বিলাক পাহৰি আগুৱাই যাব লাগিব জীৱনৰ দিশে। আহক তেন্তে আৰম্ভ কৰোঁ 2025 বৰ্ষটো কেনে যাব। এইবাৰ 2025 বৰ্ষটোৱে আপোনালোকৰ বাবে লৈ আহিছে সুখৰ বতৰা, কিয়নো এইবাৰ বাৰ্ষিক কুণ্ডলী অনুসৰি বৃষভ ৰাশিৰ লোকসকলৰ কুণ্ডলীত সক্ৰিয় হ'ব দুটাকৈ ৰাজযোগ। এটা হৈছে মালব্য, আনটো হৈছে শশী যোগ। গতিকে আপোনালোকে যিসকল লোকে প্ৰশাসনিক ক্ষেত্ৰৰ লগত জড়িত পৰীক্ষা দিছিলে অথবা প্ৰশাসনৰ লগত জড়িত চিকিৎসাৰ লগত জড়িত তেওঁলোকৰ বাবে আহি আছে বহুত বেছি সুখবৰ। অনাকাংক্ষিতভাৱে আপোনালোকে সফলতা লাভ কৰিব পাৰিব। যিসকলে কৰ্মৰ বাবে চেষ্টা কৰি আছিল তেওঁলোকে এই বছৰটোত কৰ্মপদ লাভ কৰিব পাৰিব। কিন্তু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই 2025 বৰ্ষৰ প্ৰথম সময়খিনি বিশেষ এটা শুভ নহয়। গতিকে কোনো ধৰণৰ নতুন ব্যৱসায় আৰম্ভ নকৰিব অথবা ডাঙৰকৈ বিনিয়োগ নকৰিব, বহুত বেছি পইচা বিনিয়োগ নকৰিব। এই বছৰটোত আপোনালোকৰ স্বাস্থ্য ঠিকেই থাকিব। সৰু সুৰা মূৰৰ বিষ, পানী লগা, জ্বৰ আদিত আক্ৰান্ত হ'ব পাৰে। কোনো দীৰ্ঘম্যাদী ৰোগৰ সম্ভাৱনা নাই, কিন্তু পানীৰ পৰা আপোনালোকৰ ভয় থাকিব, কিয়নো এইবাৰ নৱম স্থানতে চন্দ্ৰ একেবাৰে পীড়িত অৱস্থাত থাকিব। গতিকে আপোনালোকে পানীৰ পৰা সাৱধান আৰু সতৰ্ক হৈ থাকিব। যিকোনো জেগাত ফুৰিবলৈ যাওঁতে য'ত বৰফ বা পানী থাকে তেনেকুৱা জেগাত আপোনালোক সাৱধান হোৱা উচিত। এইবাৰ আপোনালোকৰ আৰ্থিক জীৱনত প্ৰায়ে উত্থান পতন ঘটিব। অৱশ্যে ধনৰ ফালৰ পৰা এই বছৰটো ভাল বুলিবই পাৰি, হ'লেও আপোনালোকৰ এইবাৰ সঞ্চয়ৰ নামত শূন্য হ'ব। পইচা উপাৰ্জন কৰিব, কিন্তু এহাতে আহিব অন্য হাতে ওলাই যাব। যিয়েই নহওক কিয় হাত খালি নোহোৱাকৈ এই বছৰটো আপোনালোকে চলি থাকিব পাৰিব। এতিয়া আহিছোঁ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু এইবাৰ আপোনালোকৰ সামান্য অশুভ প্ৰভাৱ দেখা যাব। বিশেষকৈ দাম্পত্য জীৱনত সৰু সুৰা কাজিয়া পেচাল বা মতবিৰোধ হ'ব পাৰে। দাম্পত্য জীৱন অশান্ত আৰু অস্থিৰ হোৱাৰ সম্ভাৱনা আছে। লগতে যিসকলে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিলে বা ডিভৰ্চৰ কেছ চলি আছে তেওঁলোকৰ কেছ এবাৰ সোনকালে শেষ হোৱাৰ সম্ভাৱনা আছে। আৰু যিসকলৰ আইনী মেৰপাকত বা আইনৰ যিকোনো কাৰ্যত পৰি আছে তেওঁলোকৰো সোনকালে কেছ চল্ভ হোৱাৰ সম্ভাৱনা আছে। লগতে আপোনালোকে এই বছৰটোত বহুত ধুনীয়া সুখবৰ লাভ কৰিব পাৰিব। নতুন সম্পদ ক্ৰয়ৰ যোগ কৰিছে, কিন্তু মানসিকভাৱে আপোনালোকে অস্থিৰতাত ভুগিব পাৰে। ঘৰৰ কোনো মানুহৰ অকাল মৃত্যু বা মৃত্যু সান্তনা হ'ব পাৰে। সাৱধান আৰু সতৰ্ক হোৱা উচিত। লগতে এই বছৰটোৰ বাবে আপোনালোকে অন্য কিছুমান সুখবৰো লাভ কৰিব। বিশেষকৈ সন্তানৰ ক্ষেত্ৰত শুভফল লাভ কৰিব। সন্তানক লৈ আপোনালোকে গৌৰৱান্বিত হ'ব পাৰিব। অৰ্থাৎ সন্তানে প্ৰতিযোগী সাফল্য লাভ কৰিব, যাৰ দ্বাৰা আপোনালোক গৌৰৱান্বিত হ'ব পাৰিব। এইবাৰ ভ্ৰমণৰ সুযোগ প্ৰাপ্ত কৰিব, অৰ্থাৎ আপোনালোকে বহু জেগা ফুৰিবলৈ সুবিধা পাব। কিন্তু এইখিনিতে আৰু এটা সতৰ্কবাণী মই দি যাওঁ, যিহেতু এইটো সাময়িক ৰাশিফল হয়, গতিকে সকলোৰে লগত মিলিবও পাৰে আৰু সকলোৰে লগত নিমিলিবও পাৰে। গতিকে আপোনালোকে নিজৰ লগত যিখিনি মিলে সেইখিনি ধৰি ল'ব, নিমিলাখিনি বেলেগৰ কাৰণে এৰি দিব। যিহেতু বৃষ ৰাশিৰ মানুহ কেৱল মাত্ৰ কেইজনমান নহয়, বহুত মানুহ আছে। সাময়িকভাৱে অধ্যয়ন কৰিলে সকলোৰে লগত প্ৰতিটো বিষয় নিমিলিবও পাৰে। বহুতে মোক সুধি আছিল আগৰ ভিডিঅ'টোত যে আমাৰ সকলোৰে লগত মিলিবনে, সেয়ে মই ভিডিঅ'ৰ মাজতে এইখিনি কথাও কৈ দিলোঁ। এতিয়া আহোঁ আমি উপায়সমূহৰ দিশলৈ। আপোনালোকে যদি এই বছৰটো আৰু অধিক উন্নত মানৰ কৰিব বিচাৰে তেন্তে আপোনালোকে বিশেষকৈ হনুমানৰ পূজা আৰম্ভ কৰিব পাৰে বা হনুমান চালিচা পাঠ কৰিবলৈ ল'ব পাৰে। ইয়ে আপোনালোকৰ বিয়োগাত্মক যিখিনি সম্ভাৱনা আছে সেইখিনি হ্ৰাস কৰিব। কালী মন্দিৰ দৰ্শন কৰিবলৈ যাব পাৰে। লগতে কোনো ধাৰ্মিক অনুষ্ঠানত আপোনালোকে বেলপুলি বা আহঁত পুলি ৰোপণ কৰিব পাৰে। মাছক খাদ্য খুৱাব পাৰে, গৰুক শুকান ৰুটি খুৱাব পাৰে। এনে কৰিলে আপোনালোকৰ জীৱনটো অধিক সুন্দৰ আৰু সুষম হৈ পৰিব। আজিলৈ ইমানেই। ইয়াৰ পিছৰ ভিডিঅ'টোত মই বাকী ৰাশিসমূহৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।